19 স্বাগতম জনাইছো মহিমাক্ষী আপোনাকো সরকারি ঘর লাগে নেকি যদিহে আপোনাক সরকারি ঘর লাগে তেন্তে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব সরকারি ঘর মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই বৃহৎ মন্তব্য কৰিছে যে সরকাৰৰ ফালৰ পৰা গাঁও সভা অনুষ্ঠিত কৰিব প্ৰতিখন গাঁৱে গাঁৱে অনুষ্ঠিত কৰা হ'ব এই গাঁও সভা আৰু আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব যদিহে আপুনি গাঁও সভাত উপস্থিত থাকে তেন্তে আপুনি লাভ কৰিব সরকারি ঘৰৰ নামত আপোনাৰ এটকাও খৰচ নহয় যদি কোনো ব্যক্তি আপোনাক সরকারি ঘৰৰ নামত টকা বিচাৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আৰু অভিযোগ কৰাৰ পিছতে একচন আৰম্ভ হ'ব গতিকে আপোনাকো যদি সরকারি ঘৰ লাগে আপুনি যাওক গাঁও সভালৈ প্ৰতিখন গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব গাঁও সভা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যত নাথাকিব এতিয়াৰ পৰা কেঁচা ঘৰ যদিহে আপোনাৰ ৰেশন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিবলৈ গৈ আছে সরকারি ঘৰ অতি সহজে এতিয়াৰ পৰা সরকারি ঘৰ লাভ কৰিব লাখ লাখ পৰিয়ালে নতুনকৈ 3,80,000 পৰিয়ালে লাভ কৰিবলৈ গৈ আছে সরকারি ঘৰ প্ৰতিখন গাঁৱতে চৰকাৰে অনুষ্ঠিত কৰিব গাঁও সভালৈ আপুনি যাব লাগিব গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব তেতিয়াহে কিন্তু আপুনি সরকারি ঘৰ লাভ কৰিব গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব সরকারি ঘৰৰ বাবে অনুমোদন এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে আৰু নতুনকৈ 5 লাখ লোকে শীঘ্ৰে সরকারি ঘৰৰ বাবে আবেদন কৰিব পাৰিব গতিকে আপুনিও আবেদন কৰিব পাৰিব কিন্তু আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ টেগিং কৰিব লাগিব যদিহে পকী ঘৰ নাই আৰু বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব জিঅ টেগিং সেলফ জিঅ টেগিং ব্যৱস্থাও কৰিছে চৰকাৰে ৰাজ্যত নোহোৱা হ'ব এতিয়াৰ পৰা কেঁচা ঘৰ গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন ৰাজ্যত নাথাকিব এতিয়াৰ পৰা কেঁচা ঘৰ জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার ডাঙর ঘোষণা মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যদিহে আপোনাক সরকারি ঘৰ লাগিলে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব যেহেতু গাঁও সভা চৰকাৰৰ ফালৰ পৰা অনুষ্ঠিত কৰা হ'ব প্ৰতিখন গাঁৱে গাঁৱে অনুষ্ঠিত কৰা হ'ব গাঁও সভা আৰু আপুনি যাব লাগিব গাঁও সভাত উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থাকিলেই আপুনি লাভ কৰিব সরকারি ঘৰক লৈ ডাঙৰ খবৰ আহি পৰিছে যদিহে সরকারি ঘৰৰ নামত আপোনাৰ পৰা কোনো ব্যক্তিয়ে ধন বিচাৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব অভিযোগ কৰাৰ পিছতে আৰম্ভ হ'ব একচন বিপদত পৰিব সেই ব্যক্তিগৰাকী গতিকে এতিয়াৰ পৰা ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে যথেষ্ট সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে 22 লাখ পৰিয়ালে ইতিমধ্যে লাভ কৰিছে বিনামূলীয়া ঘৰ আৰু নতুনকৈ 5 লাখ লোকে আবেদন কৰিব পাৰিব সরকারি ঘৰৰ বাবে গতিকে আপোনাকো যদি সরকারি ঘৰ লাগে সরকারি ঘৰৰ অপেক্ষাত আপুনিও আছে বাৰে বাৰে আবেদন কৰিছে কিন্তু সরকারি ঘৰ আপুনি এতিয়ালৈকে পোৱা নাই আপুনি অতি সহজে লাভ কৰিবলৈ গৈ আছে সরকারি ঘৰ কিয়নো চৰকাৰৰ ফালৰ পৰা গাঁও সভা অনুষ্ঠিত কৰিব আৰু সেই গাঁও সভাত কিন্তু আপুনি উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব সরকারি ঘৰ প্ৰতিখন গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা আৰু নতুনকৈ 5 লাখ লোকে আবেদন কৰিব পাৰিব সরকারি ঘৰৰ বাবে 3,80,000 পৰিয়ালে লাভ কৰিব পুনৰ সরকারি ঘৰ গতিকে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব গাঁও সভালৈ আপুনি যাব লাগিব গাঁও সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব সরকারি ঘৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সরকারি ঘৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছো আমি আৰু এখন গাঁও যোনে জিঅ টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেছিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যেহেতু সেলফ জিঅ টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব
তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেচিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেচিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেচিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেচিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেচিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰ